আজি মাহঁতৰ ঘৰত থাকোঁতে ৰিধিৰ লগত কথা পাতি আছিলোঁ আৰু ৰিধিৰ লগত কথা পাতি থকা সময়খিনিতে মোৰ লগত কি ঘটনা ঘটিলে ক'লৈ যাবা? অ ৰিধি, তোমাৰ মোলে মনতেই নপৰে ন? তোমাৰ মোলে মনতেই নপৰে ন? আৰু এইফালে মই কথা পাতি থাকোঁতে ইহঁত দুটা মানে মা আৰু ভাইটিয়ে যুঁজি আছিলে, কি কাৰণে কাজিয়া কৰি আছিলে মই নপৰে ন? পৰে নেকি? চুমু এটা দিয়াচোন। আইও বৰ ধুনুকে দিলা দেই, ভাল লাগিলে আকৌ। তুমি কেতিয়া আহিবানো আমাৰ ঘৰত? কেলে পাতত আহিবানো? অ চানডে আহিবা? মোলে কি আনিবা? কি কৈছা? একো বুজি নেপালো হলে। অ মোলে কি আনিবা? মোলে চানডে যে আহিবা, মোলে কি আনিবা? ঐ হেল্ল' কথা পাতি থাকোঁতে কাণৰ ওচৰত এনেকুৱা জোৰ কৰি ভাইটিয়ে বজাই দিলেহি নহয়, কাণখন একদম বহুত দেৰিলৈকে বাজি আছিলে। মমাই এইটো পগলা হ'ল আকৌ। মা আৰু ভাইটিয়ে কাজিয়া লাগি থকা কাৰণটো হ'ল মাকো মানে সি তেনেকৈ টাপাককৈ বজাই কাণখন মানে বহুত দেৰিলৈকে বজোৱা কৰি থাকে আৰু মায়ে মানে বহুত গালি দিয়ে, তাক বহুত মাৰে, যিহকে পায় তিহকে দলিয়াই দিয়ে। তথাপিতো মানে সি সেই স্বভাৱটো নেৰে আৰু মোকো তেনেকুৱা কৰে, চবকে কৰে মানে, ভাইটি ভণ্টি আমাৰ ল'ৰা চবকে কৰে আৰু চবৰ পৰা সি মাৰ খায়ে থাকে। ইয়াত দেখিছেনে ওচৰদি যাওঁতো তাৰ মানে একদম সি ভয়ে লাগি আছে, মানে শুইছে, টোপনি ধৰিছে, কিন্তু ভয় এটা লাগি আছে তাৰ যে মোক কিবা কৰিব নেকি বুলি। তাৰপাছতে মই কি কৰিলোঁ, এডাল পাইপ লৈ পেলাই, সৰু পাইপ এডাল লৈ সেই বেৰৰ ফাকেৰে দিমগৈ বুলি ল'লোঁ, মানে এইফালে ভয় খুৱাম বুলি তাৰ গাত পেলাই দিম বুলি ভাবিছিলোঁ। মাহঁতৰ ঘৰটো ইগন'ৰ কৰিব দেই, নতুনকৈ ঘৰ বনাই আছে যে, পুৰণা ঘৰটো ভাঙি এইফালে এনেকৈ বনাই থৈ দিছে তাৰমানে, এনেই মানে বেৰা দি পেলাই আছে আৰু এইফালে একদম পাইপডাল বেৰৰ ফাকেৰে মানে মই পেলাবলৈ চেষ্টা কৰিছোঁ। ইয়াক চাব দেই, এইফালে এডাল পাইপডাল আহিছে, অকণমানকৈ দেখিছে চাগে, আৰু সি দেখি পালে, মানে দেখি পাই প্ৰথমতে এটা চকু মেলিছে, তাৰপাছতে দুইটা চকু মেলি টানি দিলে। মই মানে এইটোত সফল হ'ব নোৱাৰিলোঁ টানি দিয়াৰ কাৰণে, কিন্তু মই মানে তাক যেনেকৈ হ'লেও এইটো প্ৰতিশোধ ল'মেই। মানে মোৰ কাণখন যিমান দেৰিলৈকে বাজি থাকিলে নহয়, কেনেকুৱা লাগে মানে বুজাব নোৱাৰোঁ। মানে ইমান মাৰ খায়ো লাজ নাই, সদায় একেটাকে কৰিব। তাৰপিছতে মই ওচৰত আহিলোঁ, সি একদম শুইছে, কিন্তু ওচৰলৈ আহিলে সি মানে একদম গম পায়ে যায় আৰু মানে তাৰ মাথাটো বেয়াই হৈ যায়, মানে উঠিয়ে দিলে। দেখিছেনে? চাই থাকক। খুব চিঞৰিলোঁ তাৰ কাণত, খুব চিঞৰিলোঁ। ইফালে আহি মায়েও চিঞৰিলে, মায়ে পিছে কেমেৰাত নুঠিলে। মই কেমেৰাটো ষ্টেণ্ডডালত, মানে মোবাইলটো আৰু ষ্টেণ্ডডালত লগাই থৈ দিছিলোঁ, চিঞৰি দিলোঁ। আৰু ভাইটিয়ে মায়েও ইফালে ধৰি লৈ মায়েও চিঞৰিলে। পিছত আকৌ আমাৰ দুজনীক আকৌ একদম পেলাই লৈ চিঞৰিব বিচাৰিছিলে, নোৱাৰিলে। মোক অকণমানকৈ চিঞৰি দিছিলে, মোক কিন্তু ইমান কাণত নালাগিলে, সি সেইটোতে ফূৰ্তি পাইছে আৰু। মোৰ গাতে নালাগিলে, মোৰ কাণত উঠি আছিলে, একো গাতে নালাগিলে।